নমস্কাৰ বন্ধুসকল, আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম নেহৰু যুৱ কেন্দ্ৰ সংগঠনৰ এটা ৰিক্ৰুটমেণ্টৰ বিষয়ে। হয় বন্ধুসকল, আপোনালোকে ইয়াতে দেখা পাইছে নেহৰু যুৱ কেন্দ্ৰ সংগঠন ৰিক্ৰুটমেণ্ট 2009। হয় বন্ধুসকল, আৰু আপোনালোকৰ পোষ্টটো আছে আপোনালোকৰ ভলেণ্টিয়াৰ, আৰু টোটেল পোষ্ট আছে আপোনালোকৰ 12,000। আৰু আপোনালোকৰ এপ্লাইটো হ'ব অনলাইন যোগে আপুনি এপ্লাই কৰিব লাগিব। আৰু তাৰপিছত আছে আপোনালোকৰ লাষ্ট ডেটটো আছে আপোনালোকৰ 3 মাৰ্চৰ ভিতৰত আপুনি অনলাইন আবেদন কৰিব পাৰিব। আৰু ইয়াতে আপুনি মেল ফিমেল দুটাই এপ্লাই কৰিব পাৰিব। তাৰপিছত আছে আপোনালোকৰ নেম অফ পোষ্ট, মই ইতিমধ্যে ক'লোৱে ভলেণ্টিয়াৰ, আৰু আপোনাৰ টোটেল পোষ্ট আছে 12,000। হয় বন্ধুসকল, ইয়াতে আপোনালোকক এটা চেলাৰীৰ বিষয়ে লিখিছে যে আপোনালোকক প্ৰথম 2 বছৰ টেম্পৰাৰী হিচাপে ৰখা হ'ব, অৰ্থাৎ 5,000 কৰি চেলাৰী দিয়া হ'ব। আৰু তাৰপিছত আপোনালোকক পাৰ্মানেণ্ট কৰা হ'ব, তাৰপিছত আপোনালোকৰ চেলাৰীটো বঢ়াই দিয়া হ'ব। তাৰপিছত আছে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন, এইটো আপোনালোকক মেট্ৰিক পাছ হ'লে হ'ব বা 10 পাছ হ'লে হ'ব। আৰু আপোনালোকৰ এজটো আছে আপোনালোকৰ 18 বছৰৰ পৰা 19 বছৰলৈকে, 2018লৈকে দিছে 1 এপ্ৰিলৰ পৰা। 18 বছৰৰ পৰা 29 বছৰৰ ভিতৰত হ'লে হ'ল। আৰু তাৰপিছত আছে আপোনাৰ হাউ টু এপ্লাই কেনেকৈ কৰিব। আপুনি অনলাইন যোগে এপ্লাই কৰিব লাগিব, আৰু মই এপ্লাই লিংকটো তলত ডেছক্ৰিপশ্যনত দি দিম, তাত গৈ আপুনি এপ্লাই কৰিব পাৰিব। হয় বন্ধুসকল, এপ্লাই কৰাৰ আগতে আপুনি এডভাৰটাইজটো ভালদৰে পঢ়ি ল'ব, আৰু মই এডভাৰটাইজৰ লিংকটো তলত দি দিম, আপুনি ভালদৰে চাই ল'ব এডভাৰটাইজটো। হয় বন্ধুসকল, এইখিনি আছিলে ইনফৰমেশ্যন। থেংক ইউ।